নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ। বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, বিজ্ঞাপনটো আপোনালোকক আগবঢ়াই দিছোঁ। বিজ্ঞাপনটো ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকৰ ফালৰ পৰা প্ৰকাশ কৰিছে। ইয়াতে কিছুমান পদ আছে, এই পদসমূহ পূৰণৰ কাৰণে বিজ্ঞাপন বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে। আমি এতিয়া যিটো বিজ্ঞাপন হয় বিজ্ঞাপনটো সবিশেষ জানিবৰ কাৰণে আগবাঢ়িছোঁ। আহকচোন আমি সকলোৱে বিজ্ঞাপনটো আলোচনা কৰোঁ। এতিয়া আমি প্ৰথমতে ইয়াত আলোচনা কৰিবলগীয়া বিষয় হৈছে ইয়াৰ যিটো পোষ্ট, সেই পোষ্টকেইটাৰ আমি অনলাইন আবেদন কিমান তাৰিখৰ পৰা কৰিব পাৰিম। অনলাইন আবেদনটো আমাৰ তাৰিখ মতে 4 মে' পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ব 24 মে'। গতিকে আপোনালোকে এই তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব বন্ধু বান্ধৱীসকল। আৰু ইয়াৰ কাৰণে আমাৰ কিমান কোৱালিফিকেশ্যন লাগিব আৰু বয়সৰ সীমা কিমান লাগিব সকলোখিনি আমি এতিয়া জানিম। আহক এতিয়া প্ৰথমতে আহোঁ আমাৰ ইয়াৰ কাৰণে বয়সটো কিমান লাগিব। বয়সটো আমাৰ ইয়াৰ 1/4/2024লৈকে দিয়া হৈছে, 1 এপ্ৰিললৈকে ধৰা হ'ব। গতিকে আপোনালোকে বয়সটো চাব। বয়সটো ইয়াতে 3টা পোষ্ট খালী আছে, 3টা পোষ্ট। এটা হৈছে এক্সিকিউটিভ, এইটো এছ'চিয়েট কনচালটেণ্টৰ কাৰণে, এক্সিকিউটিভ এছ'চিয়েট কনচালটেণ্ট। আৰু 2 নম্বৰটো আছে এক্সিকিউটিভ কনচালটেণ্ট আৰু 3 নম্বৰটো আছে এক্সিকিউটিভ ছিনিয়ৰ কনচালটেণ্ট। এই 3টা পোষ্ট আছে। এই 3টা পোষ্টৰ বয়সটো প্ৰথম যিটো পদ আছে এক্সিকিউটিভ এছ'চিয়েট কনচালটেণ্টৰ কাৰণে এজটো 22ৰ পৰা 30 বছৰ ভিতৰত ধৰা হৈছে আৰু যিটো এক্সিকিউটিভ কনচালটেণ্ট হয় ইয়াৰ 22ৰ পৰা 40 বছৰ ভিতৰত বয়সটো ধৰা হ'ব। আৰু যিটো ছিনিয়ৰ কনচালটেণ্ট আছে, ছিনিয়ৰ কনচালটেণ্টৰ কাৰণে 22ৰ পৰা 45 বছৰ বয়সৰ ভিতৰত ধৰা হ'ব। আৰু ইয়াতে পদসমূহ বিভিন্ন ধৰণে ভাগ কৰা আছে। এক্সিকিউটিভ এছ'চিয়েট কনচালটেণ্টৰ কাৰণে 28টা পদ আছে আৰু এক্সিকিউটিভ কনচালটেণ্টৰ কাৰণে 21টা পদ আৰু এক্সিকিউটিভ ছিনিয়ৰ কনচালটেণ্টৰ কাৰণে 5টা পদ। টোটেল আমাৰ পদ হ'ব 54টা পদ আছে। ইয়াতে আকৌ কেটেগৰী ৱাইজত পদসমূহ ভাগ কৰা আছে। আমি এইকেইটা জানি লওঁ আহক। কেটেগৰী ৱাইজত আমাক কি ভাগ কৰিছে। ইয়াতে যিটো এছ'চিয়েট কনচালটেণ্ট আছে, এই এছ'চিয়েট কনচালটেণ্টৰ কাৰণে আনৰিজাৰ্ভত পদ দিয়া হৈছে 13টা। টোটেল ইয়াতে পদ আছিলে 28টা, ইয়াৰে আনৰিজাৰ্ভত 13টা দিয়া হৈছে। EWSৰ কাৰণে অৰ্থাৎ ওমেনৰ কাৰণে ইয়াত ৰিজাৰ্ভেশ্যন দিয়া হৈছে 2টা আৰু OBCৰ কাৰণে 7টা, SCৰ কাৰণে 4টা আৰু STৰ কাৰণে 2টা। এইকেইটা আমাৰ এক্সিকিউটিভ এছ'চিয়েট কনচালটেণ্টৰ টোটেল 28টা পদৰ কেটেগৰী ৱাইজ। আৰু 2 নম্বৰতে আমি এতিয়া আহোঁ এক্সিকিউটিভ কনচালটেণ্ট। ইয়াৰ কাৰণে আছে টোটেল পদ আছে 21টা, ইয়াৰে আনৰিজাৰ্ভত 10টা ধৰা হ'ব আৰু ওমেন ৰিজাৰ্ভেশ্যন 2টা আৰু OBCৰ কাৰণে 5টা, SCৰ কাৰণে 3টা আৰু STৰ কাৰণে 1টা পদ ৰিজাৰ্ভেশ্যন দিয়া হৈছে। নেক্সট আমাৰ যিটো পদ আছে এইটো হৈছে ছিনিয়ৰ কনচালটেণ্ট এক্সিকিউটিভ। ইয়াৰ টোটেল পদ 5টা আছে, ইয়াৰে আনৰিজাৰ্ভত 1টা পদ দিয়া হৈছে আৰু OBC ৰিজাৰ্ভেশ্যনৰ কাৰণে 1টা পদ দিয়া হৈছে, টোটেল 5টা। এতিয়া আমি টোটেল পদৰ কাৰণে চাওঁ। টোটেল পদ আমাৰ হৈছে 54টা আৰু আনৰিজাৰ্ভত টোটেল আহিলে 27, ওমেনৰ ৰিজাৰ্ভেশ্যন টোটেল 4 আৰু OBC ৰিজাৰ্ভেশ্যন টোটেল 13
SC ৰিজাৰ্ভেশ্যন টোটেল 7 আৰু ST ৰিজাৰ্ভেশ্যন টোটেল 3 এইকেইটা পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াতে আপোনালোকে কেটেগৰী ৱাইজত এজৰ ৰিলেক্সেশ্যনটো পাই যাব। এইটো গভৰ্ণমেণ্ট ৰুল মতে যিমানটো হয় সেইটো ৰিজাৰ্ভেশ্যন আপোনালোকে পাই যাব। আৰু আমি এতিয়া আহোঁ ইয়াৰ মেইন কোৱালিফিকেশ্যন কিমান আছে এইখিনি বিষয়ে চাওঁ আহক। কোৱালিফিকেশ্যন কিমান আমাক ইয়াতে লাগিব। যিটো প্ৰথম পদ আছে ইয়াৰ কাৰণে আমাৰ কোৱালিফিকেশ্যনটো ক'ত আছে মই আপোনালোকক দেখাই দিব বিচাৰি আছোঁ। মেইন যিটো পদ মেইন পদকেইটাৰ কাৰণে প্ৰথম আমি ইয়াতে দেখুৱাইছোঁ। প্ৰথম যিটো পদ আছে এইটো পদৰ কাৰণে আমি দেখাইছোঁ এছ'চিয়েট কনচালটেণ্ট। আমাৰ যিটো এক্সিকিউটিভ এছ'চিয়েট কনচালটেণ্ট আছে ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো মিনিমাম কিমান হ'ব লাগিব। ইয়াত আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন লিখিছে BE BTech ইন কম্পিউটাৰ ছায়েন্স। আপোনালোকৰ কম্পিউটাৰ ছায়েন্সত BE বা BTech হ'ব লাগিব, বা ইনফৰ্মেশ্যন টেকন'লজিৰ পৰা আপোনালোকে BE বা BTech হ'ব লাগিব, বা ইলেক্ট্ৰিকেলত আপোনালোকে BE বা BTech হ'লেও এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। নতুবা আপোনালোকে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ MCA 3 yearsৰ কোৰ্চ আপোনালোকে পাছ কৰিলেও এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে BCA বা BSc ইন কম্পিউটাৰ ছায়েন্স বা ইনফৰ্মেশ্যন টেকন'লজি বা ইলেক্ট্ৰনিক্স যদি আপোনালোকে পাছ কৰি আছে তেনেহ'লেও এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো মেইন কোৱালিফিকেশ্যনটো মই আপোনালোকক দেখাই দিছোঁ। আৰু যিটো আমাৰ কনচালটেণ্ট আছে এক্সিকিউটিভ কনচালটেণ্ট এই পদটোৰ কাৰণে আপোনালোকৰ ঠিক একেধৰণেৰে আপোনালোকৰ BE বা BTech কম্পিউটাৰ ছায়েন্সত হ'ব লাগিব, বা ইনফৰ্মেশ্যন টেকন'লজি বা ইলেক্ট্ৰনিক্সত হ'ব লাগিব। আৰু মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ MCA 3 yearsৰ কোৰ্চ কৰিলেও আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। নতুবা আপোনালোকে BCA BSc কম্পিউটাৰ ছায়েন্স ইনফৰ্মেশ্যন টেকন'লজি এণ্ড ইলেক্ট্ৰনিক্সত আপোনালোকে যদি এই BSc বা BCA কমপ্লিট কৰিছে তেতিয়াহ'লেও এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰ যিটো পদ আছে আমি 3 নম্বৰ পদটোৰ কাৰণে আগবাঢ়িছোঁ। যিটো 3 নম্বৰ পদ এইটো হৈছে ছিনিয়ৰ কনচালটেণ্ট। ছিনিয়ৰ কনচালটেণ্টৰ কাৰণেও আপোনালোকে ইয়াতে BE BTech ইন কম্পিউটাৰ ছায়েন্স ইনফৰ্মেশ্যন টেকন'লজি বা ইলেক্ট্ৰনিক্সত BE বা BTech হ'লে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ MCA 3 yearsৰ কোৰ্চ কৰিলেও এই পদৰ কাৰণে কোৱালিফাইড আপোনালোক হ'ব। আৰু লগতে BCA বা BSc কম্পিউটাৰ ছায়েন্স ইনফৰ্মেশ্যন টেকন'লজি আৰু ইলেক্ট্ৰনিক্সত যদি আপোনালোকে BCA বা BSc হয় তেনেহ'লেও এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আমি এটা কথা ক'ব পাৰোঁ যে তিনিওটা পদৰ কাৰণে কোৱালিফিকেশ্যন ছেম দিয়া হৈছে। গতিকে আপোনালোকে এটা কোৱালিফিকেশ্যন চালেই বাকীখিনি চাবৰ বিশেষ প্ৰয়োজন নাথাকিব। আৰু ইয়াতে আপোনালোকৰ মেইন কোৱালিফিকেশ্যনখিনি হৈ গৈছে। আৰু বিভিন্ন ধৰণৰ ইয়াতে পদ আছে। এই পদসমূহৰ কোৱালিফিকেশ্যনো ঠিক একেধৰণেই হ'ব। আপোনালোকে বিজ্ঞাপনটো সম্পূৰ্ণৰূপে ভাল ধৰণে চাই ল'ব, তেতিয়া সকলোখিনি আপোনালোকে বিতংকে জানিব পাৰিব। আপোনালোকে ইয়াৰ লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, আপোনালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিব। আৰু সবিশেষ আপোনালোকে জানিবৰ কাৰণে ইয়াৰ পৰাই চাই ল'ব, নহ'লে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ বিজ্ঞাপনটো ডাউনলোড কৰি চাব পাৰিব। এতিয়া আমি ইয়াৰে যিটো দৰমহাটোৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ। ইয়াতে প্ৰথম আমাৰ যিটো এক্সিকিউটিভ এছ'চিয়েট কনচালটেণ্ট হয় তাৰ কাৰণে বছৰত 10 লাখ টকা দৰমহা হ'ব। আৰু যিটো এক্সিকিউটিভ কনচালটেণ্ট হয় ইয়াৰ 15 লাখ টকা বছৰি হ'ব। আৰু ছিনিয়ৰ কনচালটেণ্ট ইয়াৰ কাৰণে দৰমহাটো 25 লাখ টকা বছৰি দৰমহা হ'ব। এইকেইটা আমাৰ দৰমহা হ'ব। আৰু পদবিলাক ক'ত ক'ত আছে আপোনালোকে এইখিনি কথা সকলোখিনি জানি ল'ব পাৰিব, বিজ্ঞাপনত সকলোখিনি বিতংকে দিয়া আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব, যিটো আপোনালোকৰ নন ৰিফাণ্ডেবল হয়। এই বিজ্ঞাপনত আপোনালোকে এই কথাটো উল্লেখ কৰিছে যে এইটো নন ৰিফাণ্ডেবল হয়। আপোনালোকে ইয়াতে চাই ল'ব। ইয়াতে SC ST PWD কেণ্ডিডেটসকলে 150 rupees আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে পে'মেণ্টটো অনলাইন থ্ৰু কৰিব পাৰিব। আৰু যিসকল আদাৰ কেণ্ডিডেট থাকিব তেওঁলোকে 750 পে'মেণ্ট কৰিব লাগিব। এইটো এপ্লিকেশ্যন ফিজ। আৰু ইয়াতে ডিটেইলছ যিখিনি মই পালোঁ আপোনালোকক সকলোখিনি দিছোঁ।
আপোনালোকে যিমান পাৰে সকলোখিনি এপ্লাই কৰিব পাৰিব আৰু সবিশেষ জানিবৰ কাৰণে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটতো গৈ আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।